ভৈলা হাবি বৰ্ণ বেশ কুৰি চায়েন্দন দেৱী কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত এই পদবন্ধে কৈছে আমাক গুৰুজনাই উপদেশ দিছে যে শুনা সবা সদপদ কৃষ্ণৰ চৰিত্ৰ আতপৰে আন ধৰ্মৰ নাহিখে কলিত। কলিযুগত ভগৱন্তৰ নাম ধৰ্মৰ বাহিৰে ঈশ্বৰৰ নামৰ বাহিৰে কলিযুগত যাগ যজ্ঞ পূজা পাতল যিমানেই কৰক লাগিলে সেই ধৰ্মবিলাকে আমাক তৰাব নোৱাৰে বুলি কৈছে। যদ্যপি চণ্ডালে কলি পাপৰ ভাণ্ডাৰ তথাপিতো আছে আত মহাগুণ সাৰ। এতিয়া কলিযুগত মহাগুণ আছে, এইটো গুৰুজনাই আমাক কৃপা কৰি দিছে যে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। আজি এই কৃষ্ণ নাম ধৰ্মটো যে বিদিত কৰিলে কলিৰ মহাপাপী মলিন মনুষ্যবিলাকৰ কাৰণে এইটো ভগৱন্তৰ কৃপা আপুনি ময়ো লাভ কৰিলোঁ বাপাই হেই। সেইকাৰণে কৈছে যে কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰোক প্ৰবন্ধ চিন্দি যায় এতেকে সকলে কৰ্মবন্ধ কৃষ্ণত উপজয় প্ৰেম পৰম ভকতি কৃষ্ণমূৰ্তি স্মৃতি হৈ হিয়াত সম্প্ৰতি। ভগৱন্তৰ নাম কীৰ্তন কৰাৰ লগে লগে ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম আহিব আৰু কোটি কোটি জন্মৰ পাপবিলাক আমাৰ শৰীৰৰ পৰা নাইকিয়া হ'ব, দূৰ হ'ব, নিৰ্মল হ'ব। আৰু নিৰ্মল হৃদয়তে ভগৱান বাস কৰে। যাৰ হৃদয় পবিত্ৰ সেই হৃদয়তে ভগৱান বাস কৰে বুলি কৈছে। যাৰ হৃদয়ত কপট আছে তাৰ হৃদয়ত কেতিয়াও ভগৱান থাকিবনে? যাৰ হৃদয়ত কপট আছে সেই হৃদয়ত ভগৱান কেতিয়াও নাথাকে। যাৰ হৃদয়টো পবিত্ৰ, সেইকাৰণে আমি হৃদয়তে ভগৱানৰ স্থান দিব লাগিব। বাসস্থানটো ভগৱানক ৰখাৰ এটা জাগা আমাৰ হৃদয়তে আমি বনাব লাগিব বাপাই দেই। এতিয়া হৃদয়ত কেনেকে জাগাটো বনাম? যেনেকে আমি ঘৰ এটা বনাইছো, বৰ সুন্দৰকে সাজিছো, সাজাৰ পিছত তাত কোনো চাব লেতেৰা চেতেৰা থাকিলে আমি তাৰ পৰা সেই ঘৰটোৰ পৰা আঁতৰাই ধুনীয়াকৈ বাহিৰত পেলাই দিম। ঠিক আমাৰ এই শৰীৰটোকো আমি এটা মন্দিৰৰ নিচিনা সজাব লাগিব বাপাই। মন্দিৰ অকল যে আমি তাত গৈ যে পূজা কৰোঁ কিবা তাতেই যে ভগৱান আছে এইটো নহয়। আমাৰ এই শৰীৰটো এটা মন্দিৰ নিচিনাকৈ আমি ৰাখিবলৈ যত্ন কৰিব লাগিব। এই শৰীৰটো এটা মন্দিৰ, ইয়াতো ভগৱান আছে। অকল মণিকূট অকল সেই ভাগেই নহয়, মণিকূট বোলে আমাৰ ইয়াতো আছে, হৃদয়তো মণিকূট আছে বোলে, সেই মণিকূটতো ভগৱান আছে আৰু এই মণিকূটতো আমাৰ ভগৱান আছে। যেনেকে সেই মণিকূটটো আমি লেতেৰা কৰি নাৰাখো, চফাকে ৰাখো সদায়, হয়নে বাৰু? মণিকূটটোত যাতে সোমাই যোৱাৰ লগে লগে আমি ভগৱন্তক সাক্ষাৎ তাতেই দৰ্শন পাইছো যেনেকে লাগে, ঠিক আমি হৃদয়ৰ কথাটো যেতিয়া ভাবিম, মনটো যেতিয়া নিৰ্মল হৈ থাকিব, কৃষ্ণ যে আমাৰ হৃদয়ত আছে এই কথাটো কেতিয়া আমি উপলব্ধি কৰিম? যেতিয়া এই হৃদয়ৰ মণিকূটটো আমি চফা কৰি ৰাখিম। ইয়াত যদি আমি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, ঈৰ্ষা, অসূয়া এইবিলাক যদি ইমান জাবৰ সোমাই ৰাখি দিম, তেতিয়া আমাৰ এই হৃদয়ত ভগৱান থাকিবনে? ভগৱান দৌৰ মাৰবে, ভগৱান বলবে ইয়াৰ বোলে হৃদয়ে মোলে মই নাই থাকবো বোলে, কেলে ইমান জাবৰা জমা হৈ আছে বোলে, এনেকে কব, হয়নে বাৰু প্ৰভু? মই অকণমান সৰল ভাষাৰে আদিবাসী কথা কৈছো, বেয়া পাব নেকি আপোনাৰ? তাৰমানে আমাৰ হৃদয়টো সদায় নিৰ্মল কৰিলেহে ঈশ্বৰ আমাৰ এই স্থানত থাকিব। যেনেকে আপোনালোক এটা চিন্তা কৰক, আমি এই মদ বুলি কৈছে, এই মদ এগিলাচ বোলে, মদ এক বাটি আমি সেই মণিকূটটোত ঢালিব পাৰিমনে? মদ এক গিলাচ আমি এই মণিকূটটোত ঢালিব পাৰিমনে? কিন্তু মই ঢালি দিম, মই কিন্তু ঢালি দিম। বোলে তাতি বাবু আপুনি কেনেকে ঢালিব? বোলে মই কিন্তু সেই এক গিলাচ মদ সেই মণিকূটটোত ঢালি দিম। যদি আমি এই হৃদয়ৰ মণিকূটটোত যদি মদ এগিলাচ ঢালিব পাৰিছো, তেনেহলে সেই মণিকূটটোত আমি ঢালিব নোৱাৰিম নেকি? বা কয়
নিশ্চয় পায়। এতিয়া আমি কেও নাই দেখছে বুলি কৈ হা কোনে সেইকাৰণে এই মণিকূটটো আমি মানে যত্ন কৰিব লাগিব, চাফা কৰিব লাগিব, হয়নে বাৰু? এটোপাল মদ যদি আমাৰ হৃদয়লৈ যায়, তেনেহলে ব্ৰহ্ম হত্যাৰ পাপ লাগে বুলি কৈছে, বাপেকে মাৰি দিয়া পাপ লাগে বলছে দেই। এটোপাল মদ যদি হৃদয়লৈ যায়, তেনেহলে বাপেকে মাৰি দিয়া পাপ লাগে। তো বটল খাইলে কিমান পাপ লাগবে? ও হৰি, যদি এক টোপা মদে দিয়ে যদি ইমান পাপ, তে বটল খালে কিমান পাপ লাগিব? সেইকাৰণে কলি যুগটোত কলি 4টা জাগাত স্থান দিছে, জৈথম, বৈৰম, স্ত্ৰিয়ম আৰু মধ্যম, এই 4টা স্থান। সেইকাৰণে ভকত হলে আমি কেতিয়াও জুৱা খেলিব নালাগে। এতিয়া বহুতে জুৱা খেলে, 3 পাতিয়া খেলে, কিন্তু ভকত হৈ কিনি আপুনি মই যদি 3 পাতিয়া খেলিম, তেতিয়া কলি যাই করে ধাপড়াই করে ধরে লিবে দেই। এইটাই মোৰ বোলে স্থান বলি। সেইকাৰণে সাৱধান, সাধু সদায় সাৱধান। তাৰপিছত সেই জেগাটোত কলি থাকে 1। 2 নম্বৰ হৈছে জৈথম, মধ্যম মানে মদ। ভকত হলে মদ খাব নালাগে, অকল ভকতেই নহয়, বোলে আনজনো যদি মদ খায় তেনেহলে তাৰ অৱস্থাটো কি হয় আপোনালোক নিজেই জানে বাৰু দেই। আজি যদি কাৰোবাৰ খোৱা অভ্যাসো আছে, তেনেহলে ইয়াতে আজি প্ৰতিশ্ৰুতি দিব ভগৱানক, ও হৰি ওরা মাজি ত্যাগ কৰিব লাগে। ত্যাগে শান্তি বুলি কৈছে, ত্যাগম ৰণান্তৰম। ত্যাগৰ নিচিনা শান্তি বস্তু কতো নাই। যিমান ত্যাগ কৰিব সিমান আপোনাৰ জীৱনত শান্তি আহিব, আৰু যিমান আপুনি মানে আসক্তি হ'ব, ধৰিব বিচাৰে, সিমানে আপোনাৰ বিপদ হ'ব। সেইকাৰণে ভকতে ত্যাগ কৰিছে। আজি আমাৰ বাপসকলে ত্যাগ কৰিছে লাহে লাহে লাহে, সেইকাৰণে আজি শান্তি পাইছে। ঈশ্বৰৰ নামে কমোদিকি গদাক যেতিয়া আশ্ৰয় কৰিব, শংখে চক্ৰ মানে শংখ, চক্ৰ, গদা আৰু পদ্ম, এইটো 4খন অস্ত্ৰ দেই, মনত ৰাখিব কথাটো। ভগৱানৰ 4টা অস্ত্ৰ কি কি? শংখ, চক্ৰ, গদা আৰু পদ্ম। এই 4খন অস্ত্ৰটোৱে হৈছে 4টা শৰণ। শংখে গুৰু, চক্ৰে দেৱ, জানিবা নিশ্চয়, নামে গদা, ভক্ত পদ্ম, নাহিকে শংখ। এই যে আপোনালোক লগাই থৈছে, শংখ, চক্ৰ, গদা, পদ্ম, এই 4টা অস্ত্ৰ ভগৱানৰ। অকমান এইফালে ভিডিঅ'টো কৰি দিয়ক। এই যে শংখ, চক্ৰ, গদা, পদ্ম, ইয়াৰ তাৎপৰ্যটো কি? এই 4টা শৰণ, গুৰু, দেৱ, নাম আৰু ভকত। শংখে গুৰু, শংখ হৈছে গুৰু, গুৰুৱে আমাক জ্ঞান দিছেনে? গুৰু ধৰিলে বুলিয়ে আপুনি জ্ঞান পাব, গুৰু নধৰিলে কিন্তু জ্ঞান পাব নোৱাৰে। সেইকাৰণে গুৰুক আপুনি শ্ৰদ্ধা কৰিব লাগিব। গুৰুসকলে শুদ্ধ উপদেশ দিছে, তাক আপুনি পালন কৰিব লাগিব দেই বাবা। শংখে গুৰু, চক্ৰে দেৱ, চক্ৰত ভগৱান কৃষ্ণ মই নিজে বুলি কৈছে। সকলো বিপদ আপদত পৰা মই ভকতক ৰক্ষা কৰি থাকিম সেই চক্ৰৰ যোগেদি দেই। আৰু নামে গদা, নামে হৈছে গদা। সেইকাৰণে নাম লোৱা জনৰ ভগৱন্তই কৈছে, যিমান নাম ল'ব সিমান আপুনি নামি যাব। নাম মানে কি? নামি যোৱা হয় নে বাৰু? তাৰমানে যিমান আপুনি নাম ল'ব, ভগৱন্তৰ গদাৰে আপোনাক কোবাই 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 আপোনাক নমাই দিব। ও হৰি। সেইকাৰণে নাম লোৱা মানুহকেইটাক চাবক, লাহে লাহে নামি গ'ল। এই বাপৰ নামি গ'ল, এতিয়া দাড়ি চাড়ি মুচ চুচ নাই নহয়, এতিয়া নামিছে লাহে লাহে। তাৰমানে মুচ দি তাও দি ফুৰে আগত, মোতকে কোন মুক্তে কোন। যাহা নাম ললে ভকতৰ ওচৰত, প্ৰত্যেকবাৰে নাম লওঁতে 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 তেওঁ নামি গৈছে। তাৰমানে অহংকাৰ বিলাক শূন্য হৈছে। যিটো মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, হয়নে বাৰু? অকল মোৰকে মৰি আছিল। আমাৰ আদিবাসী ভাষাত কৈছে, বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ। তেতিয়া ভগৱানটো ভাবে, এই মানুহটা তো বলে অকল মৰকে আছে, ইয়াকে জলদি করে মৰাই দিয়াটাই ভাল। তাক 70 বছৰ 80 বছৰতে মোৰ বেটা বুলি কিনি সোনকালে মৰাই দিয়ে।
যি মৰমৰকে থাকে। এইটো সংস্কৃত শ্লোকতো আছে, মম পুত্ৰ মম ভাজ্যা, অকল মম মম, অকল মোৰ মোৰ। আজি সেইকাৰণে আপুনি মমটোৰ আগফালে নটো বহুৱাব আহিছে। আপুনি মই এই মম মম মানে মোৰ, এই মমটোৰ আগফালে আমি নটো বহুৱাব লাগিব। ন মানে ন মম, মোৰ নহয় প্ৰভু। আজি যে নমো নমো কৰিছো, ন মৌ নমো ন মম ন মম প্ৰভু। আজি যে এই যে ভাগৱতত যে ভগৱন্তকে অৰ্পণ কৰিছো, ন মম প্ৰভু মোৰ নহয়, বোলে ল'ৰাটো মোৰ নহয় প্ৰভু আপোনাৰ হয়, সব ভগৱন্তক অৰ্পণ কৰিছো। যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব, সেইটোৱে ভাগৱত ধৰ্ম দেৱা। যিমান ঈশ্বৰক অৰ্পণ কৰিব সিমানে আপোনাক ভগৱানে কৃপা কৰিব। আৰু যদি মোৰ মোৰ বুলি ভাবি থাকিব তেনেহ'লে বন্ধনত পৰিব। সেইকাৰণে কোনো এটা বস্তুৰ প্ৰতি আমাৰ এটেচমেণ্টটো থাকিব নালাগে। এইটোক আহকতি বুলি কৈছে। এই আহকতিৰ পৰাই আপুনি মুক্ত হ'ব লাগিব, ৰজা পৰীক্ষিতৰ নিচিনা। ৰজা পৰীক্ষিতে কৈছে, এই ৰাম গৃহ অন্ধ কূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ৰিখি সাপ। ৰজা পৰীক্ষিতে কৈছে, গৃহ অন্ধ কূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ৰিখি সাপ। তেতিয়া বুজি পাই গ'ল যে মই গৃহ অন্ধ কূপতে পৰি আছিলো, মোৰ মোৰ বুলিয়ে ভাবি আছিলো। গৃহ অন্ধ কূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। এৰাম জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মূৰ বীৰ কটি। আজি যে ঋষি সাপটো পালো ভাল হ'ল। আজি ঋষি সাপ পোৱাৰ পিছত মোৰ জীৱনলৈ বৈৰাগ ভাৱ আহিলে, বীৰকতি দেই। বোলে সাপ নোহে ইটো মূৰ পৰম প্ৰসাদ, গৃহ শৰীৰ কমূৰ কৰিলা আস্বাদ। গৃহ শৰীৰ কমূৰ কৰিলা উচ্ছাদ। আজি যিটো মোৰ মোৰ বুলি ভাবিছিলো, আচলতে মোৰ এই শৰীৰটো মোৰ নিজৰ নহয়, মই এটা আত্মা। বুজি পাইছে? এই তত্ত্বটো জ্ঞানটো ৰজা পৰীক্ষিতে ল'লে। সেইকাৰণে মোৰ নিজৰ শৰীৰটো মোৰ নিজৰ বুলি ভাবিব নালাগে, এই শৰীৰটো ভগৱানৰে হয়। আৰু সেইকাৰণে শৰণ লওঁতে আপুনি কায় বাক্য আৰু মনটো কৃষ্ণক অৰ্পণ কৰিব লাগে। যেতিয়াৰ পৰা কায় বাক্য মনটো শৰণ অৰ্পণ নকৰে তেতিয়ালৈকে ভগৱানক নাপায়। বহুতে ভাবে যে শৰণ ল'লে বোলে আনৰ হাতৰ পৰা খাব নালাগে, সেইটোৱে শৰণ, হয়নে বাৰু? ভজন মানে বেলেগৰ জাগাত গৈ কিনি ভোজন নকৰিব লাগে, সেইটোৱে ভজন। আচলতে সেইটো নহয়। এই কায়াটো, এই দেহেটো, এই বাক্যটো আৰু মনটো যাতে ভগৱন্তৰ ওচৰত সমৰ্পিত কৰিব লাগে। আৰু লগতে পুত্ৰ পৰিবাৰ যিমান যি আছে সকলো বস্তু আমি ঈশ্বৰক অৰ্পণ কৰিব লাগিব। ৰাতিপুৱাৰ মানে যেতিয়া বন্তি জ্বলাওঁ তেতিয়াই ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে, হে প্ৰভু আজিৰ পৰা মোৰ সন্তান, মোৰ ল'ৰা, মোৰ ছোৱালী যিটো ভাবি আছিলোঁ, আচলতে মোৰ একো নহয় প্ৰভু, চব আপোনাৰ, চব আপোনাকে অৰ্পণ কৰিলোঁ। আজি মোৰ নিজৰ দায়িত্বত মই ওলাই গৈছোঁ, বাকী চব সমজালোঁ আপোনাৰ। এই ভাৱনাটো আমি সদায় ভগৱন্তক কৰিব লাগিব। আৰু সেই ভাৱনাটো আমি জাতিটো কৰিব লাগিব দেই। বহুতে এতিয়া জাতিৰ এটা মানে পোক ধৰি ৰাখে নহয়, জাতিৰ পোক বুলি কয় এইটো। বোলে আমুক জাতি, মোৰ জাতিটোৱে বোলে উচ্চ জাতি। মই ভাবোঁ মোৰ তাঁতী জাতিটো উচ্চ জাতি, গোৱালাই ভাবে, এই বাপে ভাবে আমাৰ জাতিটো উচ্চ জাতি, ই উচ্চ জাতি। আমি কোনো উচ্চ জাতি নহয়, বোলে চব ভগৱন্তৰে সন্তান। ভগৱন্ত মুখৰ পৰা ব্ৰাহ্মণৰ সৃষ্টি, উৰুৰ পৰা এই বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য, চৰণৰ পৰা শূদ্ৰ। আমি যিমানেই উচ্চ জাতি লাগিলে নহওক, আমি ভগৱানৰ দাগ বুলি ভাবিব লাগিব, মনত ভাৱনাটো আনিব লাগিব। জাতি লাগিব, আপোনাৰ চাৰ্টিফিকেট নহ'লে কেনেকৈ বনিব? হৰি ৰাম, জাতি লাগিব। আপুনি জাতিত থাকক, লাগিলে ব্ৰাহ্মণ হওক, মহন্ত হওক, গোসাঁই হওক, লাগিলে যিয়ে হওক, কিন্তু ঈশ্বৰক আপুনি এটা আবেদন কৰি থাকিব লাগিব। ভাৱনাটো আমাৰ সদায় দাসৰো দাস হ'ব লাগিব দেই। সেইকাৰণে গুৰুজনে আমাক, মহাপুৰুষ মাধৱদেৱে কৈছে, সকলোৱে গাব, এ নহো জানাই আমি ও সারিও আশ্রমি নোহাতে নহো ধর্মহীল দানব
নিজকে দাখৰো দাস, এই বিনম্ৰ ভাৱনাটো আমাৰ থাকিব লাগিব দেই। এতিয়া হৰি ভক্তি কৰিবৰ কাৰণে বহুত মানে নিয়ম নীতি সংযম বিধি লাগে নেকি? গুৰুজনাই আমাৰ কৈছে হৰি নাম কীৰ্তনত নাহিকে নিয়ম কাল দেহ পাত্ৰ, হয়নে বাৰু? কেৱল হৰিত শৰণ লৈ হৰিক একান্তভাৱে ভক্তি কৰিলে সকলো সিদ্ধি হয় বুলি কৈছে নামঘোষত গুৰুজনাই, হয়নে বাৰু? এতিয়া হৰিক ভজিবৰ হ'লে বোলে বহুত বোলে আমি চুলি দীঘল কৰি বোলে একদম ইয়াত তিলক, বোলে ইয়াত নাহৰ পতিকা বাঘৰ নিচিনা হৈ যাব লাগে নেকি? ফুট চুট লগাই একদম তিলক চিলক লগাব লাগে কৈছে নেকি? হা? গুৰুজনাই গৃহস্থ ধৰ্মতে থাকি ৰাম নাম কৃষ্ণ নাম মুখত যাতে অহৰ্নিশে মাতি ভগৱন্তৰ প্ৰতি প্ৰেম অনুৰাগ দৃঢ় বিশ্বাস এইবিলাক নিয়ম দিছে ভাগৱতত দেই বাপাই। বোলে মই বোলে একদম মানে তিলক ইয়াত লগালো, ইয়াতো লগালো, ইয়াতো লগালো, ভেকটো ললে নহব দেই। কপট বৈষ্ণৱ আছে অসংখ্যাত, ৰাত্ৰি দিনে পঢ়ে গীতা ভাগৱত, হয়নে বাৰু? বোলে কপট বৈষ্ণৱ ঢেৰ আছে, গতিকে আমাক সেইটো গুৰুজনাই গৃহস্থ ধৰ্মৰ কাৰণে অনা নাই। সেইবিলাক জটিল ধৰ্ম, নিয়ম নীতি সংযম বিধি বহুত কষ্ট আছে। সেইকাৰণে কৈছে যে একদম চিম্পুল কথা, বোলে কি? বোলে ৰাম নাম কৃষ্ণ নাম, বোলে খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহুতে কৃষ্ণ, ভগৱানৰ নাম ল, শুদ্ধভাৱে কোনো প্ৰাণী হত্যা নকৰিবা, প্ৰাণী হিংসা নকৰিবা, আনৰ অপকাৰ নকৰিবা, সেইটোৱে ধৰ্ম, হয়নে বাৰু? পৰকেহে উপকাৰ কৰিবা, পাৰিলে উপকাৰ কৰা, কুকুৰ চিগাল গদৰ বড়ো আত্মৰাম, জানিয়া হবাকো পৰি কৰিবা প্ৰণাম, সকলোৰ প্ৰতি ঈশ্বৰ কৃষ্ণ ভাৱপন্না হ'ব কৈছে, হয়নে বাৰু? বোলে তিলক লগালে যে আপুনি বোলে ভকত হলে, চুলি দীঘল কৰিলে ভকত হলে, এইটো নহয়। বোলে তিলকটো বোলে ৰাৱণো লগাইছিলে, বোলে ৰাৱণতো তিলক লগাইছিলে, বোলে ৰাৱণ বোলে ভকত আছিলে নেকি? বৈষ্ণৱ আছিলে নেকি? হা? ৰাৱণ বেদ পঢ়িছিলে, ত্ৰিসন্ধ্যাত তেওঁ বেদ পঢ়িছিলে, 3টা সন্ধ্যাত তেওঁ বেদ পঢ়িছিলে ৰাৱণ। একনিষ্ঠ ভগৱান শিৱৰ ভকত, তেওঁ বৈষ্ণৱ আছিলে নেকি? নহয়, তেওঁ নিশাচৰ প্ৰাণী আছিলে, হয়নে প্ৰভু? সেইকাৰণে আমাক গুৰুজনে এইটো উপায় দিছে, গৃহস্থ ধৰ্মত থাকি সুন্দৰভাৱে আমাৰ ল'ৰা ছোৱালীবিলাককো এই শিক্ষাটো দিব লাগিব। প্ৰাৰ্থনা স্তুতি ভগৱন্তক কেনেকৈ লাভ কৰিব পাৰি, এইটো উপায় এটা হৈছে, প্ৰথমে প্ৰাৰ্থনা শিকাব লাগে ল'ৰা ছোৱালীবিলাক। প্ৰাৰ্থনাত ইমান শক্তি আছে, স্তুতিত ইমান শক্তি আছে, ভগৱন্ত দৌৰি আপোনাৰ হৃদয়ত প্ৰকাশ হ'ব। সেইকাৰণে প্ৰাৰ্থনাটো আমাক যে সৰুৰ পৰাই আমাক যে ল'ৰা ছোৱালীবিলাকক শিকাইছিলে, তুমি চিত বিতি মূৰ পৰ্বতক নাৰায়ণ, তুমি নাথ মই নাথ বন্ত, হয়নে বাৰু? কিমান সুন্দৰকৈ আমাক প্ৰাৰ্থনা শিকায়। তেতিয়াই আমি গম পাই গ'লো, আমাৰ পিতা মাতাই আমাৰ শিক্ষাগুৰুৱে শিকাইছিলে যে আজিৰ পৰা আমি যে এই প্ৰাৰ্থনাটো যে বুজিলো, তাৰমানে তুমি চিত বিতি মূৰ পৰ্বতক নাৰায়ণ, তুমি যেনেকৈ প্ৰৱৰ্তন কৰোৱা তেনেকৈ আমি আপোনাক ভক্তি কৰিবলৈ সুবিধা পাম বুলি কৈছে, হয়নে বাৰু? গতিকে এইটো কৃষ্ণৰ কৃপা। ভগৱানক পাবৰ কাৰণে, কৃষ্ণক পাবৰ কাৰণে আপুনি বহুত নিয়ম সংযম বিধি ইমান নকৰিলেও হ'ব আপাসকল দেই। কেৱল ভগৱন্তৰ ভক্তি শুদ্ধভাৱে আপুনি পালন কৰিব লাগিব। আজি যদি কৃষ্ণ যদি আজি কলি যুগত জন্ম হ'লহেঁতেন, মই মানে মোৰ মুকুট পিন্ধিলেহেঁতেন নেকি বাৰু? হা? পিতাম্বৰটো নললেহেঁতেন। বোলে দাপৰ যুগত কৃষ্ণ জন্ম হ'ল, তাততো বোলে ধুনীয়াকৈ মোৰ মুকুট পিন্ধিছিলে, এতিয়া কিন্তু লম্পেন চাৰ্ট পিন্ধিলেহেঁতেন কৃষ্ণ যদি অৱতাৰ হ'লহেঁতেন। হৰি, হয়নে বাৰু? তো যি ভাৱেৰে আপুনি ভগৱন্তক ভক্তি কৰক, বোলে হাফ পেণ্ট পিন্ধিও ঈশ্বৰক ভক্তি কৰক, লং পেণ্ট পিন্ধিও ভক্তি কৰক, মুঠতে ভগৱন্ত আপোনাৰ হৃদয়টোহে চাব। আপুনি কি কাপোৰ পিন্ধিছে, কি তিলক লগাইছে, কি বোলে ভেক ধৰিছে, সেইটো ভগৱন্ত নাচায়, আপোনাৰ হৃদয়টো চাব, যেনে কি ভাৱেৰে মোৰ ভক্তি কৰিছে। বুজি পাইছেনে কথাটো? সেইকাৰণে ভাৱটো মূল বস্তু। সেইকাৰণে গুৰুজনাই আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, আনো যত সবে মিছা ভক্তিৰ অভাৱে। আৰু আমাৰ গুৰুজনাই কৈছে, আনো যত সবে ধান্দা হৰিৰ নাম গলে বান্ধা, হৰিৰ নামকে গলত বান্ধা। আনো যত সবে ধান্দা, আপুনি তীৰ্থবিলাকত যাওক, এতিয়াও ধান্দা চলি আছে। তীৰ্থবিলাকত ধান্দা, বোলে কেনেকৈ ধান্দা? আপোনাক এটা ফুট লগাই দিব, ৰছী এটা পিন্ধাই দিব, তোৰ হাতটা 100 টাকা নাই দিলে নাই ছাড়বে, কৌ হৰি হাত, আপোনাৰ হাত নেৰিব।
আপুনি যাওক কামাখ্যা, আপুনি যাওক মানে উৰিষ্যা, আপুনি য'তেই তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওক, হৰিদ্বাৰ যাওক, আমি নিজেই গৈ আহিছোঁ। তাত তিলক এটা লগোৱা মানে আপুনি হাতটোত যদি এটা ৰছী বান্ধিলে আপোনাৰ হাত নেৰিব যেতিয়ালৈকে আপুনি 100 টকা এটা নিদিয়ে। সেইকাৰণে গুৰুজনে এইবিলাক অধ্যয়ন কৰি চালে যে আনো যত সবে ধান্দা, হৰিৰ নাম গলে বান্ধা। আমাক হৰিৰ নাম গলত বান্ধিবলৈ কৈছে দে বাপা। গতিকে আমি হৰিৰ নাম ল'ব লাগিব। আৰু আজি এই কথাটোকে ইয়াত কৈছে বৰ সুন্দৰ